ডিজিটেল শিক্ষা ইউটিউব ফেমিলিৰ ফালৰ পৰা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ADRE 2.0 অসম পুলিচ SI লগতে কনষ্টেবল এক্সামৰ কাৰণে যদি প্ৰিপেৰেশ্যন কৰি আছে তেন্তে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে হেল্পফুল হ'ব, য'ত মই প্ৰিভিয়াছ ইয়েৰৰ ছ'চিয়েল ষ্টাডিজ আৰু জিকে কিছুমান মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিম। এইটো 5 নম্বৰ পাৰ্ট হয়। যদি আপোনালোকে আগৰ পাৰ্টকেইটা চোৱা নাই তেন্তে চাই ল'ব পাৰিব। আৰু এতিয়া আপোনালোকে তেন্তে এই পাৰ্টটো আৰম্ভ কৰোঁ। আৰু আজিৰ পাৰ্টটো প্ৰথম কুৱেশ্যনটো আহিছে, হোৱাট ইজ দ্য এৰিয়া অফ ব্ৰহ্মপুত্ৰ ভেলী? ব্ৰহ্মপুত্ৰ উপত্যকাৰ এলেকা কিমান হয় বা ব্ৰহ্মপুত্ৰ উপত্যকাটোৰ এৰিয়াটো কিমান হয় সেইটো সুধিছে। আমি জানো যে দুটা ভেলী আছে, ব্ৰহ্মপুত্ৰ ভেলী আৰু বৰাক ভেলী। চ' চাবলৈ গ'লে অসমৰ বাকীকেইখন জিলাক অসমৰ 3খন জিলাক বাদ কৰি বাকী সকলোবিলাক জিলা ব্ৰহ্মপুত্ৰ ভেলীতে পৰে। যদি আমি বৰাক ভেলীত চাবলৈ যাওঁ তেন্তে বৰাক ভেলীত 3খন ডিষ্ট্ৰিক্ট আছে, কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি। এতিয়া মেইন কথা হ'ল এই ব্ৰহ্মপুত্ৰ ভেলীৰ এৰিয়াটো কিমান সেইটো সুধিছে। 4টা অপশ্যন দি থোৱা আছে, চ' আপোনালোকে অপশ্যনকেইটা চাই ল'ব। আৰু ইয়াত যিটো কাৰেক্ট এনচাৰ সেইটো যদি আমি চাবলৈ যাওঁ তেন্তে ইয়াৰ যিটো কাৰেক্ট এনচাৰ হ'ব অপশ্যন এটো ইয়াৰ কাৰেক্ট এনচাৰ হ'ব, 58,315 স্কোৱাৰ কিলোমিটাৰ। আৰু যদি আপোনালোকে স্ক্ৰীনশ্বট ল'ব বিচাৰে তেন্তে আপোনালোকে স্ক্ৰীনশ্বট ল'ব পাৰিব। মই সেইকাৰণে আপোনালোকক 2-3 ছেকেণ্ডকৈ এনেকৈ সময় দি দিম, যাৰ পৰা আপোনালোকে স্ক্ৰীনশ্বট ল'ব পাৰিব। যিহেতু প্ৰিভিয়াছ ভিডিঅ'ত এজনে কমেণ্ট কৰিছিলে যে স্ক্ৰীনশ্বট ল'ব নোৱাৰোঁ বুলি। চ' এই ভিডিঅ'টোত মই আপোনালোকক স্ক্ৰীনশ্বট ল'ব পৰাকৈ নেক্সট যিমানখিনি ভিডিঅ' আছে তেনেকৈ সুবিধা কৰি দিবলৈ চেষ্টা কৰিম। এতিয়া আহিলোঁ নেক্সট কুৱেশ্যনটোলৈ। এৰিয়া ৱাইজ দ্য ৰেংক অফ আছাম এমং নৰ্থ ইষ্টাৰ্ণ ষ্টেট ইজ? এলেকা ভিত্তিত উত্তৰ পূবৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান কিমান সেইটো সুধিছে। ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড নে ফ'ৰ্থ? আৰু অপশ্যনকেইটা হৈছে প্ৰথম, দ্বিতীয়, থাৰ্ড আৰু চতুৰ্থ। চ' এৰিয়া ৱাইজ যদি চাবলৈ যাওঁ তেন্তে অসমৰ যিটো ৰেংক হ'ব, নৰ্থ ইষ্টৰ 7খন ৰাজ্যৰ ভিতৰত অসমৰ ৰেংক হ'ব ছেকেণ্ড। আৰু ফাৰ্ষ্ট পজিশ্যনত কোন আছে? অৰুণাচল প্ৰদেশ আছে। চ' বহুতে কনফিউজিং কৰে মেঘালয় বুলি, কিন্তু মেঘালয় নহয়, ফাৰ্ষ্ট পজিশ্যনত আছে অৰুণাচল প্ৰদেশ, ছেকেণ্ডতে আছে অসম। নেক্সট আহিলে, শিশু এজ দ্য ষ্টেট একুৱাটিক এনিমেল অফ আছাম ইজ ডিক্লেয়াৰ্ড অন? অসমৰ ৰাজ্যিক জলজ প্ৰাণী শিশু বুলি আমি সকলোৱে জানো, কিন্তু অসমৰ ৰাজ্যিক জলজ প্ৰাণী যে শিশু বুলি কেতিয়া ঘোষণা কৰা হৈছিল সেইটো সুধিছে। 4টা অপশ্যন দিয়া আছে, 5 এপ্ৰিল 2008, 6 এপ্ৰিল 2010, 7 এপ্ৰিল 2009 আৰু 6 এপ্ৰিল 2010। আৰু এই 4টা অপশ্যনৰ ভিতৰত যদি আমি চাবলৈ যাওঁ তেন্তে ইয়াৰ যিটো কাৰেক্ট এনচাৰ হ'ব সেইটো কোনটো হ'ব? অপশ্যন এ, 5 এপ্ৰিল 2008 চনত শিশুক ষ্টেট একুৱাটিক এনিমেল হিচাপে ডিক্লেয়াৰ কৰা হৈছিলে। নেক্সট কুৱেশ্যন আহিলে, ইন 2016 থ্ৰু ৰিভাৰ বৰাক দ্য 121 কিলোমিটাৰ ষ্ট্ৰেচ বিটুইন লক্ষীপুৰ ভাংৰা হেজ বিন ডিক্লেয়াৰ্ড এজ নেশ্যনেল ৱাটাৰৱেজ নাম্বাৰ। চ' এই কুৱেশ্যনটো আপোনালোকে গুগলত হ'লেও চাব পাৰিব, ইম্পৰ্টেণ্ট হয়। 2016 চনত বৰাক নদীৰ মাজেৰে যিটো লক্ষীপুৰ ভঙাৰ মাজত 121 কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰাষ্ট্ৰীয় জলপথ নং 3 হিচাপে ঘোষণা কৰা হৈছে, দলংখন কি হয় সেইটো সুধিছে। চ' নেশ্যনেল ৱাটাৰৱেজ কোনটো হয় সেইটো সুধিছে। চ' আপোনালোকে এইটো মনত ৰাখিব। আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে অপশ্যন এ, নেশ্যনেল ৱাটাৰৱেজ 6টো হয়, যিটো লক্ষীপুৰ ভাংৰা মাজত নিৰ্মাণ কৰা হৈছে বা সেইটো ডিক্লেয়াৰ কৰিছে। নেক্সট কুৱেশ্যন আহিলে, হু ইজ ন'ন এজ দ্য বাৰ্ডমেন অফ ইণ্ডিয়া? ভাৰতত চৰাই মানুহ বুলি কাক কোৱা হয়? আমি জানো যে এটা কুৱেশ্যন প্ৰায় আহে যে ফৰেষ্টমেন কোন হয় সেইটো আহে, যে যাদৱ পায়েঙৰ কথা কয়। সেইদৰে বাৰ্ডমেন অফ ইণ্ডিয়া বুলি কাক জনা যায় সেইটো সুধিছে। অপশ্যন আপোনালোকৰ 4টা দি থোৱা আছে, MC মেহতা, ছেলিম আলি, কুলদীপ সিং নে নন অফ দেম। আৰু ইয়াত যদি আমি চাবলৈ যাওঁ তেন্তে অপশ্যন বিটো হৈছে কাৰেক্ট এনচাৰ। ছেলিম আলিক কি বুলি কোৱা হয়? বাৰ্ডমেন অফ ইণ্ডিয়া বুলি জনা যায়। নেক্সট কুৱেশ্যন আহিলে, কাজিৰঙা ইজ ডিক্লেয়াৰ্ড এজ এ নেশ্যনেল পাৰ্ক? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক কেতিয়া ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিলে? অপশ্যন 4টা দি থোৱা আছে, আৰু এইটো কুৱেশ্যন হয়তো বহুতে গম পায়। আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে অপশ্যন চিটো কাৰেক্ট এনচাৰ, 1974টো হৈছে কাৰেক্ট এনচাৰ। 1974 চনত কাজিৰঙা নেশ্যনেল পাৰ্কক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়। আৰু একচুৱেলি মই প্ৰিভিয়াছ পাৰ্টত এটা ভিডিঅ' বনাইছিলোঁ যে আটাইতকৈ ডাঙৰ নেশ্যনেল পাৰ্কখন কোনখন হয়। চ' মই তাত মানস বুলি কৈছিলোঁ, সেইটো একচুৱেলি পটককৈ খেলি মেলি হৈ গ'ল, মানসখন নহয়, একচুৱেলি কাজিৰঙা হয়। কাজিৰঙাত যদি চাবলৈ যাওঁ প্ৰায় 1000 স্কোৱাৰ কিলোমিটাৰ হয়, আৰু মানসৰ যদি চাবলৈ যাওঁ তেন্তে 850 স্কোৱাৰ কিলোমিটাৰ হয়। চ' সেইটো কাৰণে ক্ষমা কৰিব, এইটো একচুৱেলি পটককৈ মিষ্টেক হৈ গৈছিলে। নেক্সট কুৱেশ্যন আহিলে, ৰয়েল বেংগল টাইগাৰ ইজ মষ্টলি এবাণ্ডেণ্টলি ফাউণ্ড ইন হুইচ নেশ্যনেল পাৰ্ক? চ' ৰয়েল বেংগল টাইগাৰ বুলি ক'লে আমি গম পাওঁ বেংগল টাইগাৰৰ কথা কিমান ফেমাছ হয়।
এতিয়া মেইন কথা হ'ল ৰয়েল বেংগল টাইগাৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত বেছিকৈ পোৱা যায় সেইটো সুধিছে তলত 4খন যি নেশ্যনেল পাৰ্ক আছে মানস নেশ্যনেল পাৰ্ক কাজিৰঙা নেশ্যনেল পাৰ্ক নামেৰি নেশ্যনেল পাৰ্ক আৰু দিহিং পাটকাই নেশ্যনেল পাৰ্ক এই 4খনৰ ভিতৰত যদি আমি চাবলৈ যাওঁ তেন্তে ৰয়েল বেংগল টাইগাৰ আটাইতকৈ বেছিকৈ পোৱা যায় ক'ত পোৱা যায় মানস নেশ্যনেল পাৰ্কত পোৱা যায় নেক্সট কুৱেশ্যন আহিলে ওৰাং নেশ্যনেল পাৰ্ক ইজ ৰিনেম এজ ৰাজীৱ গান্ধী ৱাইল্ড লাইফ চেংচুৰী চ' ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বৰ্তমান যিটো নাম সলনি কৰি ৰাজীৱ গান্ধী বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে কেতিয়া সলনি কৰা হৈছিল সেইটো সুধিছে চ' ইয়াক আকৌ পুনৰ চেঞ্জ কৰা হৈছিলে ৰাজীৱ গান্ধী ৱাইল্ড লাইফ চেঞ্চুৰী চ' ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো কোনটো হয় অপশ্যন বিটো কাৰেক্ট এনচাৰ 1992 সেইটো সময়ত কোন আছিলে অসমত ভাৰতৰ ৰাজীৱ গান্ধী আছিলে প্ৰধানমন্ত্ৰী নেক্সট কুৱেশ্যন আহিলে চক্ৰশিলা ৱাইল্ড লাইফ চেংচুৰী ফেমাছ ফৰ গল্ডেন লেংগুৰ ইজ চিটুৱেটেড চ' ইয়াত কৈ দিছে যে গল্ডেন লেংগুৰ কাৰণে ফেমাছ কি হয় চক্ৰশিলা ৱাইল্ড লাইফ চেঞ্চুৰী কোনখন ডিষ্ট্ৰিক্টত আছে সেইটো সুধিছে অপশ্যন 4টা আছে চ' আপোনালোকে এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকে পাবই আপোনালোকে এনেকুৱা ধৰণৰ আহিব যে গিবন অভয়াৰণ্য ক'ত অৱস্থিত তাত দীপৰ বিল ক'ত অৱস্থিত এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকে পিক কৰিবলৈ পাবই চ' আপোনালোকে পৰাপক্ষত এইখিনি কুৱেশ্যন চাই যাব আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ অপশ্যন 4টাৰ ভিতৰত কোকৰাঝাৰ একচুৱেলি স্পেলিংটো খেলি মেলি হৈছে বাৰু কোকৰাঝাৰটোৱে ইয়াৰ কাৰেক্ট এনচাৰ হয় কোকৰাঝাৰতে অৱস্থিত আৰু আপোনালোকে যদি অসম ষ্টেটৰ আছাম হিষ্ট্ৰী ইণ্ডিয়ান হিষ্ট্ৰী আছাম পলিটি আছাম জিঅ'গ্ৰাফী আছাম ষ্টেটিক জিকে ইংলিছ ছায়েন্স আৰ্ট এণ্ড কালচাৰ আৰু আছাম লিটাৰেচাৰী যদি এখন সমৃদ্ধ বুক এখন যদি আপোনালোকে বিচাৰে পাৰ্চেছ কৰিব বিচাৰে তেন্তে 1100+ MCQs আছে যিখিনি প্ৰিভিয়াছ ইয়েৰ মষ্ট ৰিপিটেড কুৱেশ্যনছ হয় চ' আপোনালোকে যদি বিচাৰে তেন্তে ল'ব পাৰে সকলোবিলাক কুৱেশ্যন ইয়াত পিক কৰা হৈছে চ' ডেছক্ৰিপশ্যনতে লিংক দিয়া আছে তাৰ পৰা আপোনালোকে ল'ব পাৰিব নতুবা আপোনালোকে কমেণ্ট কৰিব যদি আপুনি বিচাৰে তেন্তে কমেণ্ট কৰিব মই তাত এটা লিংক দিম তাৰ পৰা আপোনালোকে পাৰ্চেছ কৰিব পাৰিব নেক্সট কুৱেশ্যনটোত আহিলে দীপৰ বিল দ্য অনলি ৰামচাৰ ছাইট অফ আছাম ইজ লোকেটেড ইন চ' দীপৰ বিল যি ৰামচাৰ ছাইট হয় ক'ত অৱস্থিত সেইটো সুধিছে চ' ৰিচেণ্টলি এখন ৰামচাৰ ছাইট হ'বলৈ গৈ আছে আৰু সেয়া কি হয় আপোনালোকে ক'ব এইটো একচুৱেলি কুৱেশ্যন আহিছে মানে ৰিচেণ্টলি নিউজত প্ৰায় আছে মই আপোনালোকক হিণ্টটো দি দিছোঁ যিখন ক'ত অৱস্থিত বুলি ক'লে কৰিমগঞ্জত অৱস্থিত চ' আপোনালোকে এইটো কমেণ্ট কৰিবচোন আপোনালোকে যদি পঢ়িছে তেন্তে আপোনালোকে এইটো গম পাব আৰু মই একচুৱেলি প্ৰিভিয়াছ ভিডিঅ'ত এইটো কথা কৈছোঁ বাৰু অসমৰ ৰামচাৰ ছাইট দীপৰ বিল ক'ত অৱস্থিত সেইটো সুধিছে চ' মৰিগাঁও গোৱালপাৰা নহয় আমি গম পাওঁ কিন্তু কামৰূপ ৰুৰেল নে কামৰূপ মেট্ৰ' সেইটো কনফিউজিং লাগিব পাৰে চ' দীপৰ বিল এখন ক'ত অৱস্থিত কামৰূপ মেট্ৰ'ত অৱস্থিত নেক্সট কুৱেশ্যন আহিলে হোৱাট ইজ দ্য এৰিয়া অফ বৰাক ভেলী চ' আমি ব্ৰহ্মপুত্ৰ ভেলীৰ এৰিয়াটো ইতিমধ্যে ডিছকাছ কৰি গ'লোঁ এতিয়া আহিলে বৰাক ভেলীৰ যিটো বৰাক উপত্যকাটোৰ এলেকা কিমান সেইটো সুধিছে বৰাক ভেলীৰ টোটেল এলেকা যদি আমি চাবলৈ যাওঁ তেন্তে অপশ্যন বিটো হ'ব কাৰেক্ট এনচাৰ 6962 স্কোৱাৰ কিলোমিটাৰ নেক্সট কুৱেশ্যন আহিলে হাউ মাছ লেণ্ড অফ আছাম হেজ বিন অকুপাইড বাই ফৰেষ্ট অসমৰ কিমান ভূমি অৰণ্যই দখল কৰিছে চ' একচুৱেলি এই কুৱেশ্যনটো আপোনালোকে যিটো কিতাপত আছে সেইটোৱে হয় কিন্তু আপ টু ডেটেড হৈ থাকে যিহেতু মানে কি হয় আমি সকলোৱে গম পাওঁ যে বৰ্তমান সময়ত অৰণ্য কিমান পৰিমাণে ধ্বংস কৰা হৈছে বা ঘৰ বনাবলৈ হওক বা যি টি ক্ষেত্ৰত কিমান কটা মেলা হৈছে সেইকাৰণে অলপমান হ'লেও আপ টু ডেটেড হৈ থাকিব কিন্তু ইয়াত যিটো অফিচিয়েল আপডেটটো মতে যদি চাবলৈ যাওঁ তেন্তে কিমান শতাংশ আছে বুলি ক'লে তেন্তে আগত আমি হ'লেও পঢ়িবলৈ পাইছোঁ আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ হয় সেইটো হৈছে অপশ্যন এ 34.21%। নেক্সট কুৱেশ্যন আহিলে দ্য নেশ্যনেল ৱাটাৰৱেজ ফ্ৰম শদিয়া টু ধুবুৰী থ্ৰু ৰিভাৰ ব্ৰহ্মপুত্ৰ ইজ নেশ্যনেল হাইৱে ৱাটাৰৱেজ চ' ব্ৰহ্মপুত্ৰ নদী শদিয়াৰ পৰা ধুবুৰীলৈ যিটো জলপথ আছে চ' আমি যেনেকৈ থাকে নেশ্যনেল হাইৱে 52 নেশ্যনেল হাইৱে 37 সেইদৰে নেশ্যনেল ৱাটাৰৱেজো আছে চ' নেশ্যনেল ৱাটাৰৱেজত যিটো শদিয়াৰ পৰা ধুবুৰীলৈ যিটো ব্ৰহ্মপুত্ৰ নদীত আছে সেইটোক কি নামেৰে জনা যায় সেইটো সুধিছে আৰু এইটো অপশ্যন 4টা দি থোৱা আছে এই 4টাৰ ভিতৰত যদি আপোনালোকে জানে কমেণ্ট কৰিব আৰু ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে অপশ্যন ডি নেশ্যনেল ৱাটাৰৱেজ 2 হয় এইটো মনত ৰাখিব এই কুৱেশ্যনটো আপোনালোকক APSC লেভেলৰ এক্সামতো আহিছে নেক্সট কুৱেশ্যন আহিলে টিপাইমুখ ডেম ইজ এ প্ৰপ'জ এম্বাৰ্কমেণ্ট ডেম অভাৰ হুইচ ৰিভাৰ ইন আছাম টিপাইমুখ মথাউৰি অসমৰ কোনখন নদীৰ ওপৰত প্ৰস্তাৱিত বান্ধ হয় সেইটো সুধিছে কোনখন নদী 4টা অপশ্যন দি থোৱা আছে অপশ্যনকেইটা বাৰু মই পঢ়ি নিদিওঁ এনেই টাইম যাব চ' ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে অপশ্যন এ বৰাক ৰিভাৰৰ ওপৰত অৱস্থিত নেক্সট কুৱেশ্যন আহিলে হু ইজ ন'ন এজ দ্য ফেলকন অফ দ্য ৱৰ্ল্ড বিশ্বৰ বাজ
ফেলকন অফ দ্য ৱৰ্ল্ড বুলি কাক কোৱা যায় চ' ফেলকন ফেষ্টিভেল হোৱা কথা আমি শুনোৱে কিন্তু ইয়াত মেইন সুধিছে যে ফেলকন অফ দ্য ৱৰ্ল্ড বুলি কাক জনা যায় 4টা অপশ্যন দি থোৱা আছে আৰু ইয়াৰ ভিতৰত যদি আমি চাবলৈ যাওঁ 4টা অপশ্যনৰ ভিতৰত অপশ্যন ডিটো হ'ব কাৰেক্ট এনচাৰ বানু হাৰলুক কোৱা হয় ফেলকন অফ দ্য ৱৰ্ল্ড বুলি কোৱা হয় আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব পাৰে নেক্সট কুৱেশ্যন আহিছে কাজিৰঙা ইজ ডিক্লেয়াৰ্ড এজ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট কাজিৰঙা ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে কেতিয়া ঘোষণা কৰা হৈছিলে চ' আমি গম পালোঁ যে নেশ্যনেল পাৰ্ক হিচাপে কেতিয়া কৰা হৈছিলে 1974 আৰু ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে কেতিয়া ডিক্লেয়াৰ কৰা হৈছিলে গোটেই 4টাৰ ভিতৰত অপশ্যন এটো কাৰেক্ট এনচাৰ 1985 আৰু সেই বছৰতে মানস নেশ্যনেল পাৰ্ককো ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট বুলি ঘোষণা কৰা হৈছিলে নেক্সট কুৱেশ্যন আহিলে ডিব্ৰু চৈখোৱা ইজ ডিক্লেয়াৰ্ড এজ বায়'স্ফিয়াৰ ৰিজাৰ্ভ ডিব্ৰু চৈখোৱা বায়'স্ফিয়াৰ ৰিজাৰ্ভ হিচাপে কিমান চনত ঘোষণা কৰা হৈছিলে চ' 4টা অপশ্যন আছে 4টা অপশ্যনৰ ভিতৰত যদি চাবলৈ যাওঁ অপশ্যন এটো কাৰেক্ট হ'ব 1997 চনত ডিব্ৰু চৈখোৱাক বায়'স্ফিয়াৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰা হৈছিলে নেক্সট কুৱেশ্যন আহিলে হুইচ নেশ্যনেল পাৰ্ক অফ আছাম হেজ দ্য অলমষ্ট 80% অফ ইট এজ গ্ৰাছলেণ্ড অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰায় 80% ঘাঁহনি হিচাপে আছে 80% ঘাঁহনি আমি এনেই গম পাওঁ যে নেশ্যনেল পাৰ্কখিনি অলমষ্ট ঘাঁহনিতে থাকে কিন্তু কোনখনত 80% আছে সেইটো কথা সুধিছে ওৰাং নেশ্যনেল পাৰ্ক কাজিৰঙা নেশ্যনেল পাৰ্ক নামেৰি নেশ্যনেল পাৰ্ক নে ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্ক চ' এইটো কথা আপোনালোকে যিটি চ'ৰ্চত আপোনালোকে বেলেগ বেলেগ ধৰণে পাব যিহেতু কিছুমানত গছ কটা বুলি নহয় কিছুমানত গছ মৰি যায় বা কিছুমানত থাকে সেইটো হিচাপত যদি চাবলৈ যাওঁ তেন্তে 80% ঘাঁহনি যদি চাওঁ তেন্তে ওৰাং নেশ্যনেল পাৰ্কতে আছে নেক্সট আহিলে হুৱেৰ ইজ পানীদিহিং ৱাইল্ড লাইফ চেংচুৰী চিটুৱেটেড পানীদিহিং বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকে চাবই কোনোবা এটা নহয় কোনোবা এটা আহিবই চ' এই কুৱেশ্যনটো ৰিচেণ্টলি যদি DLEDৰ SCRT DLEDৰ এণ্ট্ৰেঞ্চতে আহি গৈছে আৰু এইটো ক'ত অৱস্থিত হয় তেন্তে শিৱসাগৰত অৱস্থিত হয় পানীদিহিং ৱাইল্ড লাইফ চেঞ্চুৰী নেক্সট আহিলে হুইচ ৰিভাৰ অফ আছাম ইজ ন'ন এজ দ্য গ'ল্ড ৰিভাৰ গল্ডেন ৰিভাৰ বুলি কোনখন নদী কোৱা যায় অসমৰ সেইটো আৰু আমি একচুৱেলি পঢ়িলে গম পাম অপশ্যন দিয়া দেখিলে অপশ্যন চিটো সোৱণশিৰিক যিহেতু সোণৰ পৰাই আহিছে সোৱণশিৰি যিহেতু আহোম ৰজাৰ সময়ত সোৱণশিৰি নদীতহে সোণ কাঢ়ি উলিওৱা হৈছিলে বালিৰ পৰা চ' সোৱণশিৰি ইজ দ্য কাৰেক্ট এনচাৰ চ' এই ভিডিঅ'টোত ইমানেই আছিলে যদি আপোনালোকে ভিডিঅ'টো ভাল পালে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব চেনেল যদি নতুনকৈ ভিজিট কৰিছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ যিখিনি চিৰিজটো যদি আপোনাৰ GK হওক বা এই চিৰিজ যদি চাব বিচাৰে তেন্তে প্ৰিভিয়াছ চিৰিজটো গৈ চাব পাৰিব নতুবা এই যিটা ভিডিঅ' ওলাই আছে এইটোত ক্লিক কৰি আপোনালোকে চাব পাৰিব ধন্যবাদ